গুড মৰ্ণিং এভৰিৱান। আজি মানে মই সখীজনী ঘৰলৈ যাবলৈ ওলাইছোঁ, মোৰ সখীজনী ঘৰলৈ। আৰু বিহুতে মাতি আছিলে তাই, কিন্তু বিহু কেইদিন যাব পৰা নাছিলোঁ, আলহী আহি থাকে যিহেতু বিহু কেইদিনত। আৰু আজি যাবলৈ ওলাইছোঁ। আজি মানে ল'ৰাৰ স্কুলো বন্ধ, আৰু সেইটো কাৰণে আজিয়ে যাওঁ বুলি ওলালোঁ। আৰু তাইৰ ঘৰলৈ যাবলৈ ওলালোঁ। এতিয়া কিনো নিওঁ বোলো, বজাৰৰ বস্তুটো চবেই কিনি খাব পাৰে, সেইটো কাৰণে বোলো ঘৰৰে কেইটামান শাক পাচলি লৈ যাওঁ, যি আছে আৰু যি নিব পাৰোঁ তাকে লৈ লৈছোঁ। এইফালে এয়া দেখিছেনে, এয়া পূৰা এক ডলা শাক পাচলি ছিঙি ল'লোঁ তাইৰ ঘৰলৈ নিবলৈ বুলি। আৰু বেক কেমেৰা কৰি পেলাই দেখাইছোঁ বাৰু। এইফালে এয়া মই ঢেকীয়া লৈছোঁ, এয়া দেখিছেনে, আমাৰ মানে পাছফালে বাৰীখনত ঢেৰ ঢেকীয়া ওলাই আছে। ঢেকীয়া এমুঠি লৈ লৈছোঁ ছিঙি পেলাই, আৰু লগতে এয়া কণ বিলাহী লৈছোঁ, ঘৰৰ কণ বিলাহী। আৰু এইফালে এয়া ঘৰৰ বেঙেনা লৈ লৈছোঁ, এইটো সৰু সৰু বেঙেনা, এয়া দেখিছেনে সৰু সৰু বেঙেনা। ইয়াত 3টা ডিজাইনৰ আছে দেই, এটা ইয়াত গ্ৰীণ কালাৰ, এটা এইটো পাৰ্পল কালাৰ, আৰু এটা ইয়াত থুপুকা থুপুকা বগা দিছেনে। এয়া 3টা ডিজাইনৰ আছে। তাৰপিছতে এইফালে এয়া লৈছোঁ মধুসোলং শাক, আৰু এয়া হৈছে পিয়ালি পালেং। পিয়ালি পালেং লৈ লৈছোঁ, পিয়ালি পালেং নাই মানে তাইৰ ঘৰত। আৰু এইফালে এয়া কচু থুৰ লৈ লৈছোঁ, ডাল কচুৰ। তাৰপিছতে লগতে এয়া ভেদাইলতা লৈ লৈছোঁ, তাইৰ ঘৰত ভেদাইলতা নাই বোলে, আৰু ইয়াৰে মানে শিপা এটা তাই লগাই দিম বুলি কৈছে। ময়ো এয়া লগাইহে লৈছিলোহি, আনি পেলাই ৰুই লৈছিলোঁ, ঢেৰ হৈ গ'ল। আৰু লগতে এয়া নেমু টেঙা 2টা লৈছোঁ, এইটো নেমু টেঙা নহয় পিছে এইটো জৰা টেঙা হয়। আৰু লগতে এয়া কেইটামান জলকীয়া লৈ লৈছোঁ, ঘৰৰ এয়া কণ জলকীয়া দিছেনে, একদম পকি আছে ধুনীয়াকৈ। আৰু লগতে মেম জলকীয়া 2টামানো লৈ লৈছোঁ, এইকেইটা বেছি নাই লোৱা বাৰু, জলকীয়া বেছি নাই যিহেতু আমাৰ ঘৰত। আৰু এইফালে আকৌ মই যোৱা আগতে বোলো অকণমান ৰ'দত মানে দি নিওঁ। এয়া হৈছে জলকীয়া আচাৰ বনাবলৈ কাৰণে শুকুৱাই থৈছোঁ, কালি পৰহি কাটিছিলোঁ, নিমখত মানে তিয়াই থৈছিলোঁ, কালি ৰ'দত দিয়া হ'ল। আৰু আজি অকণমান বোলো যোৱাৰ আগত ৰ'দটো দি নিওঁ। আৰু এইফালে এয়া আম বেছি নাই, কমকৈ আছে, যিহেতু এতিয়া আম মানে বেছি ডাঙৰ হোৱা নাই মানে, সেইটো কাৰণে অকণমানে আম কাটিছোঁ। এতিয়া ফটাফট মানে ওলাই লওঁগৈ, পটককেনে মানে প্লেনিংটো হ'ল তাইৰ ঘৰলৈ যোৱা। স্কুল বন্ধ বুলি গম পোৱা নাছিলোঁ, যিহেতু মেছেজ দিলে কালি ৰাতিয়ে, তাৰপাছতে পটককেনে প্লেনিং কৰি ল'লোঁ তাইৰ ঘৰলৈ যাওঁ বুলি। এতিয়া ফটাফট ওলাই লওঁগৈ, আৰু ৰাতিপুৱা কিবা এটা খায়ো যাব লাগিব, সেইকাৰণে ফটাফট এতিয়া ওলাই লওঁগৈ। গা ধোৱাৰ আগতে মানে এইবিলাক ছিঙি মেলি ল'লে ভাল লাগে, আৰু নহ'লে আকৌ সোমাবলৈ ভাল নালাগে, মানে গোটেই ঝাঁজ হৈ থাকে, যিহেতু এতিয়া বৰষুণৰ বতৰ গোটেই ঝাঁজ হৈ থাকে। আৰু গা ধোৱাৰ পিছত এইবিলাকত সোমাবলৈ মন নাযায়, সেইটো কাৰণে গা ধোৱাৰ আগতে এতিয়া ছিঙি ল'লোঁ পটাপট। এতিয়া ওলাই লওঁগৈ, আৰু তাৰপিছতে আকৌ তাত গৈ পেলাই দেখামগৈ বাৰু।